নমস্কাৰ বন্ধু-বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ ভূগোলৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিব লওক। আৰু যদি আপোনালোকে আমাৰ চেনেলটো নতুন, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আগলৈকে আপোনালোকে চাব পাৰে। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ মাটিৰ কালি কিমান? অপশ্যন এ ৭৭,৩৫৮ বৰ্গ কিলোমিটাৰ, অপশ্যন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, অপশ্যন চি ৭৮,৪৮০ বৰ্গ কিলোমিটাৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল, আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ? অপশ্যন এ ৩.৭০ শতাংশ, অপশ্যন বি ২.৩৯ শতাংশ, অপশ্যন চি ২.৪০ শতাংশ, অপশ্যন ডি ৩.১০ শতাংশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ২.৩৯ শতাংশ। 3 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ ৰাজধানী হ'ল অপশ্যন এ শ্বিলং, অপশ্যন বি আগৰতলা, অপশ্যন চি দিছপুৰ, অপশ্যন ডি গেংটক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিছপুৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল, ভৌগোলিকভাৱে অসমখন কি জলবায়ু অন্তৰ্গত? অপশ্যন এ আৰ্দ্ৰ জলবায়ু, অপশ্যন বি গৰম, অপশ্যন চি মৌচুমী জলবায়ু, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মৌচুমী জলবায়ু। 5 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি? অপশ্যন এ মৃত্তিকা, অপশ্যন বি অলংকাৰ, অপশ্যন চি আৰ্দ্ৰতা, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মৃত্তিকা। 6 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ্বি মালভূমিৰ উচ্চ শৃংগটোৰ নাম হ'ল অপশ্যন এ বৰাইল, অপশ্যন বি ৰেংখা, অপশ্যন চি জাতিংগা, অপশ্যন ডি সিংহাচন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সিংহাচন। 7 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ দক্ষিণ সীমাৰ মাজেৰে অহা অক্ষৰেখাৰ নাম কি? অপশ্যন এ কৰ্কট ক্ৰান্তি, অপশ্যন বি মকৰ ক্ৰান্তি, অপশ্যন চি বিষুৱীয়, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰ্কট ক্ৰান্তি। 8 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? অপশ্যন এ শ্ৰীলংকা, অপশ্যন বি ম্যানমাৰ, অপশ্যন চি নেপাল, অপশ্যন ডি বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ। 9 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীৰ নাম কি? অপশ্যন এ ৰেংখা, অপশ্যন বি জাতিংগা, অপশ্যন চি বৰাইল, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বৰাইল। আজিৰ শেষ প্ৰশ্নটো হ'ল, বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হ'ল অপশ্যন এ ৩১খন, অপশ্যন বি ৩২খন, অপশ্যন চি ৩০খন, অপশ্যন ডি ৩৫খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৩৫খন। গতিকে আজিলৈ ইমানেই বন্ধু-বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে সকলোতকৈ প্ৰথমে আপোনালোকে ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব পাৰে।